প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক ভেৰিফাই হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এতিয়া কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে কোন মাহত কিমান তাৰিখে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। এটা কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ জিঅ'টেক ভেৰিফাই হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, সেইসকলে আজি চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে PMAY লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো অফিচিয়েল ৱেবছাইট ওপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে মোবাইলত অন কৰিছে মোবাইলতে কিন্তু চেম প্ৰচেছ। আপোনালোকে এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসত। এতিয়া আপোনালোকে এইটো অপশ্যনত অহাৰ পিছত আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া এইটো পেজ আহি যাব এনেকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসত তাৰপিছত ৰিপৰ্টত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে ইয়াত চাই ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব 1 নম্বৰত অল ষ্টেট। এতিয়া ফাৰ্ষ্ট আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাইলৈ ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয় আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলৈ ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নাম কোনটো হয়, ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত আহি যাব চন। এতিয়া ইয়াত চাব এইখিনি সকলো চন দিয়া আছে, যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা ভেৰিফাই লিষ্টটো চেক কৰিব। এতিয়া আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকৰ 25 চনত জিঅ'টেক হৈছিল সেইকাৰণে আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ইয়াত সকলো চিলেক্ট কৰি আপোনালোকে এতিয়া চাৰিমূৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত সকলোবোৰ চিলেক্ট কৰি চাৰিমূৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু আপোনালোকৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা ভেৰিফাই লিষ্ট। যদি আপোনালোকৰ জিঅ'টেক হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু এই মাহৰ ভিতৰতে আৰু 3 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। এতিয়া আপোনালোকে লিষ্টটো ওপেন কৰি চাব লাগিব। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব আপোনাৰ নাম, তাৰপিছত দিয়া থাকিব আপোনাৰ গাৰ্জেন নাম, তাৰপিছত ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ
দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যিহেতু আজি চৰকাৰী ঘৰৰ ডাঙৰ আপডেট আহি গৈছে, এতিয়া কিন্তু এই মাহত আৰু চৰকাৰী ঘৰৰ পইচা 3 লাখ মানুহৰ একাউণ্টত সোমাই যাব। সেইকাৰণে এই লিষ্টত কিন্তু যিসকলৰ নাম আছে বহুতৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে আৰু বৰ্তমান যিসকলৰ নাম ভেৰিফাই বা এপ্ৰুভ হৈ আছে বৰ্তমান কিন্তু সেইবোৰ নাম ইয়াত এড হৈ আছে। সেইকাৰণে আপোনালোকে লিষ্টটো অপেন কৰি এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকৰ একাউণ্টত অতি সোনকালে চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ বা ভেৰিফাই হোৱা নাই, আপোনালোকে আৰু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে যদি আপোনাৰ জিঅ'টেক হৈছে আপোনালোকে আজি চাই লওক যে আপোনালোকৰ ভেৰিফাই হৈছে নে হোৱা নাই।